হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা অকণমান বিশেষ ভিডিঅ'। যিহেতু মানুহে কয় যে মেনিফেষ্ট কৰিলে কিছুমান মানুহে প্ৰমাণ নাপায়, কিন্তু মোৰ প্ৰমাণ হিচাপে আপোনালোকক দেখাব লৈছোঁ। মই ভবা নাছিলোঁ ডিগবৈত হঠাৎ এটা ক্লাছ মিলি যাব। দুলীয়াজান ডিগবৈলৈ মই যাব লগা হ'ল। প্ৰথমতে দিছোঁ দুলীয়াজানত ক্লাছ, নেক্সট দিছোঁ মই ডিগবৈত। যিহেতু ডিগবৈত মই দেখিছোঁনে বুদ্ধ মন্দিৰৰ ওচৰতে মোৰ ক্লাছটো আছিলে। ইমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, য'ত মই কৈছোঁ নহয় ভগৱানক বহুত বেছি মিৰাকল, মই ভগৱানৰ বহুত বেছি ভক্ত হয় কাৰণ মই এটা সময়ত মই ভগৱানক মাতিয়ে মই এক্সেছ বাৰ পাইছোঁ আৰু এক্সেছ বাৰ শিকিলোঁ আৰু জীৱনটো পৰিৱৰ্তন কৰিলোঁ। হঠাৎ সিদিনা মই বুদ্ধদেৱৰ ফটো এখন অনলাইনত মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। তাৰ 3 দিনৰ পিছত মোৰ মিৰাকুল হ'ল যে বুদ্ধদেৱৰ মন্দিৰৰ ওচৰতে মোৰ এটা ক্লাছ ক্ৰিয়েট হ'ল। মই কি ক'ম, বহুত বেছি সুখী হ'লোঁ। আপোনালোক এটা প্ৰমাণ হিচাপে মই দিছোঁ যে মই ইমান ধুনীয়া মেনিফেষ্ট হ'ল, মই বুজাই দিব নোৱাৰোঁ। গতিকে কওঁ, আপোনালোকে মেনিফেষ্ট কৰক। কোনোবাই যদি এক্সেছ বাৰ শিকিব মন আছে, পৰা নাই পইচাৰ কাৰণে, এনেকৈয়ে মেনিফেষ্ট কৰিলে সকলো বস্তু মিলি যাব। মোৰ জীৱনটোত এনেকুৱাই, সকলো বস্তু মই বিচাৰোঁ, ভগৱানৰ ওপৰত এৰি দিওঁ। ভগৱানে সকলোখিনি দিয়ে, কাৰণ ভগৱান নথকা হ'লে ইমানখিনি মই আগুৱাই যাব নোৱাৰোঁ। যিহেতু ইউনিভাৰ্চৰ সহায়ত এতিয়া গোটেই পৃথিৱীখনেই মই চিনাকি হৈছোঁ আৰু সকলো ঠাইতে মোক তেওঁ চিনাকি কৰাই দিছে আৰু সকলোতে মই অলপ অলপকৈ খোজকাঢ়ি গৈ আছোঁ। বহুত বেছি ধন্যবাদ তেওঁক, আৰু এনেকৈ শক্তি দিয়ক। আগলৈ আকৌ য'ত মই যোৱা নাই তললৈ যাব পাৰোঁ, বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰোঁ, আৰু আপোনালোকক যাতে মই ভাল হিচাপে চিনাকি দিব পাৰোঁ। এক্সেছ শিকক আৰু জীৱনটো পৰিৱৰ্তন